তো আমাৰ কেবিনেটৰ সিদ্ধান্তবোৰক কাৰ্যকৰী কৰাৰ কাৰণে আমি আজি এখন পৰ্যালোচনা সমিতি এখন গঠন কৰিলো আৰু এই মতে আমাৰ গোটেই কামখিনি আমি কাৰ্যকৰী কৰিম গতিকে সাংবাদিক বন্ধুসকলৰ কি প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে স্যাৰ মোৰ এটা প্ৰথম প্ৰশ্ন আছিলে আপোনালোকে কেবিনেট পাতিলে কেবিনেটত আপোনালোকে কেইবাটাও সিদ্ধান্ত লৈছে কিন্তু সেই সিদ্ধান্ততকেও আপোনালোকে যি খাদ্য সম্ভাৰ আপোনালোকৰ বাবে আপ্যায়ন কৰা হ'ল সেই আপ্যায়নৰ মেনুখনক লৈহে বিশেষ চৰ্চা লাভ কৰিছে সৰ্বত্ৰে এই মেনুখনক লৈ আপোনালোকৰ খাদ্য সম্ভাৰক লৈ আপুনি কি ক'ব মই এই খাদ্যৰ লগত কিয় লাগি থাকে ভাই মই বুজি নাপাওঁ তো কৰবাত আমি প্ৰথম আমি ইনষ্ট্ৰাকচন দিয়া আছিলে ডিসি সকলক যে একদম সিম্পলতকৈ সিম্পল খানাটো দিব ভাল খানা দিব যে থলুৱা খানা কিবা দিব এতিয়া মই ডিসি গৰাকীক যেতিয়া ফোন কৰি ক'লো যে এটো কিয় হ'ল তো মোৰো মানে সোশ্যাল মিডিয়াত হক যথেষ্ট ৰাইজে অকনমান কিবা কিবি কৈ আছে তো মই তেখেতক ফোন কৰি খুদিলো যে কিয় এটো হ'ল তো তেখেতে মোক বুজাই ক'লে যে নয় স্যাৰ আপোনালোকে অসমখনৰ কাৰণে কাম কৰি আছে গতিকে যাতে অসমখনৰ কাম কৰাৰ যি আপোনালোকৰ মানসিকতা যাতে আপোনালোকৰ স্বাস্থ্যটো ভালে থাকে অসমখন যি ধৰণে প্ৰথম ৰাজ্য হিচাপে আপোনালোকে চিহ্নিত কৰিব গৈ আছে তো আপোনালোকৰ যদি স্বাস্থ্যটো ভালে নাথাকে দেন অসমখন কেনেকৈ আগবাঢ়িব তেখেতে মোক ক'লে যে কেবিনেট মন্ত্ৰীসকলৰ যাতে গোটেই ভিটামিনখিনি পায় তো মোৰ ফালৰ পৰা মই আপোনালোকক এইকেইটা আহাৰ যোগান ধৰিছো তো ইয়াতে কোনো চৰকাৰী খৰচৰ কথা নাই তেখেতে সিম্পলি মোক জনালে যে আমি আপোনালোকক যেটো খানা দিছো এটো মোৰ পাৰ্সনেলি আপোনালোকক এটা খানা খুৱাই স্যাৰ ইয়াতে মানে শুনিলো যে আমি পাৰ্সনেলি খুৱাই আছো তো তাত আৰু কিবা দিগদাৰ পাব লগা কি আছে যে মই তেতিয়া ক'লো যে সক আপোনাক এবাৰ শেষ আৰু নেক্সট টাইম এনেকুৱা কেবিনেট মিটিংত যাতে আপুনি খানাবিলাক আমি কোৱা ধৰণে দিয়ে তো তেখেতে ক'লে যে মই খালি কচু ঢেকিয়া আলু পিটিকা এইকেইটা বস্তু চৰকাৰী ভাৱে দিছো বাকি সব মোৰ খৰচ এতিয়া আমি কি কৰিম ভাই তাতে স্যাৰ এনেকুৱা হৈছে নেকি স্যাৰ আপোনালোকে ইলেকশনত বহুত কষ্ট কৰিলে মানে কষ্ট কৰি আপোনালোকৰ এনাৰ্জি নাইকিয়া হৈ গৈছে আপোনাৰ হেৰিবিলাক আপোনাৰ দলীয় সতীত্ব অলপ মানে এনাৰ্জিটো আনিবৰ কাৰণে অলপ কোনোবা ডিস্ট্ৰিক্টৰ উপায়ুক্ত কোনোবা ডিস্ট্ৰিক্টৰ কমিশনাৰে যদি মৰমত আমাক এক খাস খুৱাই তা আপোনালোক কিয় জ্বলে তো মইতো সিদিনাখন ফোন কৰি কৈ দিলো যে এইবিলাক নকৰিব তো মই অৰ্ডাৰ দি আছো যে নেক্সট টাইমৰ পৰা আমাৰ যিখন কেবিনেট মিটিং থাকিব তাত একদম আলু পিটিকা আলু ভাজি দালি আৰু ভাত মেনু নাথাকে আৰু ইয়াতে কেবিনেট মিটিংত কোনো মেনু নাথাকে তো খালি হ'ব একদম ৰাইজৰ শান্তি সবে ভাই খোৱা ভাত খাজত যদি আৰু চকু দিয়ে তো আমাৰো বেয়া লাগে না সো মই ভাবো ইয়াৰ পিছৰ পৰা আপোনালোকে টিভিত তেতিয়াটো নিউজ নকৰে যেতিয়া আমাৰ থালিখনত যেতিয়া আলু পিটিকা আৰু ভাত থাকিব আপোনালোকে নিউজ কৰিব নেকি নকৰে তো আজি মাছ মাংসটো দিছে ভাই ডিসি গৰাকীয়ে কৈছে যে সক মাংসটোত প্ৰটিন থাকে মাছটোতো প্ৰটিন থাকে তো আমি প্ৰটিন জাতীয় খাদ্য আপোনালোকক দিছো যাতে আপোনালোকৰ এনাৰ্জিটো বাঢ়ে তো হিমানেই কথা আৰু মই কৈছো ডিসি সকলক যে সক মোৰ অলপ মই চাহত চেনি নাখাও আৰু অকনমান আলু ভাজি কমকে খাও সক কচু ঢেকিয়া এইবিলাক যদি অলপ পাৰে তেওঁলোকে দিব পাৰে তো আপোনালোকক মই কৈ আছো নেক্সট টাইমৰ পৰা কেবিনেট মিটিং বিলাকত আপোনালোকে কচু পাব ঢেকিয়া পাব আলু পিটিকা পাব এতিয়াতো খুশ ন তো এই নিউজটো আপোনালোকে শেয়াৰ কৰক যাতে অসমৰ যি সকল ৰাইজে এইকেদিন দিগদাৰ কৰি আছে আৰু মিডিয়া কেইটাই এই মিডিয়া কেইটা এটো শেয়াৰ কৰি দিয়ক মই কৈ দিছো জক ঠিক আছে স্যাৰ আমি প্ৰচাৰ কৰিম আপুনি জানে আপুনি যি কয় সেয়ে প্ৰচাৰ কৰো না ভাই আপোনালোকে এটো কিয় প্ৰচাৰ নকৰে আপোনালোকক যে মাটি মোৰ তাতে যে ভাত মাছ মাংস 22-23 বিধ খুৱাও এটোটো প্ৰচাৰ নকৰে কোনোবা সাংবাদিকে কৰে নেকি তা আমি কোট কি খাইছো ভাই এটো একদম পুৰা প্ৰচাৰ কৰে একদম খাদ্যৰ তালিকা উলাই একদম গোটেই সোশ্যাল মিডিয়া পেজত দি দিছে না আপোনালোককটো আমি খুৱাই আছো না তা আপোনালোককটো ভাই মাহেকে পখেকে সাপ্তাহিক মাটি খুৱাই থাকো তেতিয়াতো খুব তৃপ্তিৰে খাই তা আমিতো মিটিংত কোৱা নাই
আমিতো আজিলৈকে মিডিয়াত কোৱা নাই যে আপোনালোকক আমি মাংস খুৱাওঁ আপোনালোকক আমি মাছ খুৱাওঁ আৰে ভাই নিজৰটো যেতিয়া বুজিব তেতিয়া আনৰটো বুজিব খোৱা বোৱাত এইবিলাক চকু দিব নাপায় নাই হয় স্যাৰ নমস্কাৰ স্যাৰ হয় ক স্যাৰ মোৰ প্ৰশ্নটো এইটো আছিলে এতিয়া ধৰি লওক আপোনালোকৰ মদৰ যিটো আপোনাৰ ৰেটবোৰ দিনক দিনটো বাঢ়ি গৈ আছে তো এতিয়া কথাটো হৈছে কি যিসকল সাধাৰণ মানুহ আছে সাধাৰণ মানুহসকলৰ কাৰণেতো তেওঁলোকে মদ খাবৰ কাৰণেতো অলপ অসুবিধাত পৰিছে তো এতিয়া ধনীসকলৰ মানে কোনো চিন্তা নাই মদক লৈ আমাৰ ইয়াতে ধনী দুখীয়াটো আমি নাচাওঁ তো মই ভাবোঁ আজি এটা কোৱাৰ্টাৰৰ বটলৰ দাম যদি 100 টকা হয় 2026 চনৰ ইলেকশ্যনৰ আগলৈকে এই মদৰ বটলটোৰ দাম 500 টকালৈকে বাঢ়ি যাব তো আমি কি কৰি আছোঁ মেঘালয়ৰ কথাটো নকওঁ মণিপুৰৰ কথাটো নকওঁ কিন্তু অসমত আমি মদৰ দামটো অভাৱনীয় হাৰত বৃদ্ধি কৰিম যাতে আমাৰ দুখীয়া ল'ৰা ছোৱালীকেইটাই মদটো খাব নোৱাৰে তো আজি 100 টকা কাৰণে খাই আছে ন অহাকালি যেতিয়া 500 টকা হ'ব 700 টকা হ'ব এটা কোৱাৰ্টাৰৰ বটলত তাতো মদ খাব মন নোযোৱা হ'ব কিন্তু আমি কি কৰি আছোঁ যে ধনী ব্যক্তিসকলে যেতিয়া মদটো খাব দেন এই মদৰ টেক্সটো আমি দুখীয়া মানুহৰ কাৰণে কামত লগাম কৰবাত বিজুলী ৰেহাই দিম কৰবাত ব্ৰিজ বনাম তো আমি কিবা এটা আমি ষ্ট্ৰেটেজি লৈ কামখিনি কৰি আছোঁ গতিকে আপোনালোক সাংবাদিকসকলে পজিটিভটো দেখাওক আৰে ভাই মদৰ দাম বাঢ়ি গ'ল আৰু তাতে আপোনালোকে কিয় দিগদাৰ কৰে হয় স্যাৰ তাৰমানে এতিয়া কথাটো হৈছে কি এনেকৈ ডে বাই ডে এনেকৈ বাঢ়ি গ'লে তাতকৈ মদৰ দোকানবোৰ বন্ধ কৰি দিয়া বেছি ভাল হ'ব নেকি স্যাৰ চক মদৰ দোকানটো বন্ধ কৰিলে আমাৰ কি লাভ হ'ব কাৰোবাৰ 1 কোটি টকা বিজনেছ আছে তেওঁ মাহত 1 লাখ টকা মদ খায় তো খাব দিয়ক ভাই তো আমি 1 লাখ টকাৰ পৰা যিটো টেক্স পাম এই টেক্সেৰে দুখীয়াসকলক সহায় কৰিম তো আমাৰ আপোনালোকে বস্তুখিনি বুজা নাই চক মই একদম ভালকৈ বুজাই কৈ আছোঁ আমি মদৰ দামটো বঢ়াইছোঁ এই কাৰণে বঢ়াই আছোঁ যাতে দুখীয়া মানুহে খাব নোৱাৰে তো আজি 100 টকাৰ কাৰণে কোৱাৰ্টাৰৰ বটল ডেইলি এটা খায় ই তেতিয়া এক সপ্তাহত এটা খাব যদি 500 টকা হয় তো কমি গ'ল না কিন্তু যিখিনি ধনী মানুহে খাই আছে ধনী মানুহৰ ল'ৰা ছোৱালী কেইটাই হওক বা ধনী মানুহ কেইটাই হওক এইটো খাই থাকিব তো খাই থাকিলে আমি টেক্সটো পাই থাকিম না তো এই টেক্সৰ জৰিয়তে আমি বিভিন্ন কাম কৰিম আজিতো মদটো বন্ধ কৰিব নোৱাৰো না বন্ধ কৰিলে আমি টেক্সটো ক'ত পাম তো চৰকাৰৰ খৰচাটো তাতে ক'ত ওলাব চৰকাৰতো একো লাভ নহ'ব না কোনোবাই ক'ৰবাত চুৰ কৰি খাব পুলিচে ধৰিব তো গতিকে মই ভাবোঁ এইটো আমি এটা খুব ধুনীয়া ডিজাইনত কৰি আছোঁ গতিকে আপোনালোকে চিন্তা কৰিব নালাগে পজিটিভ দেখাওক ধন্যবাদ স্যাৰ ধন্যবাদ স্যাৰ মোৰ আৰু এটা প্ৰশ্ন আছিলে ক যিহেতু আপোনালোকে কেবিনেটত সিদ্ধান্ত ল'লেই যে যিসকল এতিয়া মানে ৰাজপথত বাহন চলাব সেই বাহন চলোৱা যিসকল মানে যিসকলে অপৰাধ সংঘটিত কৰিব ধৰি লওক স্পীডত গাড়ী চলাইছে হেলমেট নিপিন্ধাকৈ চলাইছে সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে ৰেহাই দিছে এইটো স্যাৰ মানে আমাৰ যুৱকসকলক আকৃষ্ট কৰা আপোনালোকৰ নিৰ্বাচনী এক কৌশল নেকি চক আপোনালোকৰ গোটেই প্ৰশ্নবিলাকৰ যিবিলাক অন্তৰ্নিহিত কথাবিলাক হৈছে খালি আমাক কাট মাৰা আৰে ভাই আমি কৈ আছোঁ যে যোৱা সিদিনালৈকে প্ৰত্যেকজন অটো চালকে আন্দোলন কৰিছে ই ৰিক্সাই আন্দোলন কৰিছে যে আমাৰ দিনটোত কামানি হয় 500 টকা দিনটোত ফাইন গুচি যায় 1000 টকা তো আমি তেওঁলোকক মৰম কৰি কি কৰিছোঁ যে আমাৰ যাতে ফাইনবিলাক পুলিচে লগে লগে নকৰে আমি 2-3 বাৰলৈকে তেখেতসকলক চাম যে আপোনালোকে এইটো নকৰিব ৱাৰ্নিং দিম 4 নম্বৰ বাৰত তেওঁ ফাইন কাটিব স্যাৰ এইটো হ'লেতো তাতে প্ৰব্লেমটো আৰে আপোনালোকে ভাই এইফালে ক'লেও মাৰে সেইফালে ক'লেও মাৰে নহয় দুইফালে মাৰে কিয় একফালে মাৰক না নহয় স্যাৰ এতিয়া যদি আপুনি এইটো মানে ব্যৱস্থাটো কৰিছে ইয়াত এতিয়াতো দুৰ্ঘটনাৰ সংখ্যাটো বৃদ্ধি পাব পাৰে অটোবালিৰ সংখ্যাটো বৃদ্ধি পাব পাৰে এতিয়াতো কোনো আইন নমনা হৈ যাব মই চক পুলিচৰ লাঠিডালটো সদায় থাকিব না তো আইনটো আমি ভংগ কৰিব সুবিধা নিদিওঁ যদি কোনোবাই আইন ভংগ কৰে পুলিচ আছে পুলিচ কেছ হ'ব গতিকে এইটো চিন্তা কৰিব নালাগে যে আমি একদম উদগীয়া গৰুৰ নিচিনা কৰি দিছোঁ কণ্ট্ৰলটো সেম থাকিব আমি কি কৰি আছোঁ যে তেওঁলোকে য'ত ধৰি লওক আজি ফাইন ল'ব লাগে 5000 টকা লগে লগে তোমালোকে ফাইনটো দিয়া
কিন্তু আমি কি কৰিছো যে তেখেতক একবাৰ ভাই মৰম কৰি বুজোৱা যে তোমালোকে এই কামটো নকৰিবা 2 বাৰ বুজাব 3 বাৰ বুজাব 4 নম্বৰ বাৰ তেখেতৰ ফাইনটো কাটা যাব তো কনসেপ্টটো ক্লিয়াৰ হৈছে হয় স্যাৰ মই এটা কোৱেশ্চন কৰিব বিচাৰিছিলো যে আপুনি কৈছিলে যে শিক্ষকসকলৰ ভোট নালাগে বুলি কৈছিলে যে সেই বিষয়ে আপুনি কি ক'ব চাওক শিক্ষকসকলৰ ক্ষেত্ৰত মোৰ ক'ব লগা নাই তো তেখেতসকলক যেতিয়াই মই ভোট নালাগে বুলি কওঁ তেখেতসকলে ডাবল ভোট দিয়ে তো আজি যদি কওঁ যে আপোনালোকে মোক ভোট দিব নালাগে তো যিসকলে বুজি পাব লাগে বুজে আৰু সেইবাৰ তেখেতৰ পৰিয়ালৰ পৰা আৰু 2 লাখ ভোট বেছিকৈ আহে তো শিক্ষকসকলৰ লগত মোৰ সম্পৰ্কটো অলপ বেলেগ ধৰণৰ আৰু এই সম্পৰ্কটো শিক্ষকসকলে বুজে আৰু মই বুজো গতিকে এইবিলাকত মাজত আপোনালোক মই সুধিব বিচাৰিম কি সঁচাকৈ নালাগে নেকি আপোনালোকৰ লাগে আৰে ভাই মই যেটো ক'ব লাগে যাক কৈছো আৰু যোনে বুজি পাব লাগে বুজিছে ইয়াত আৰু আপোনালোক কিয় সোমাই মাজত তো মই কৈ দিলো যে মই যদি কওঁ যে শিক্ষকৰ ভোট নালাগে শিক্ষকৰ ভোট 2 গুণে বাঢ়িব যদি যোৱা বছৰ 1 লাখ শিক্ষকে মোক ভোট দিছিল এইবাৰ আপুনি দেখিব 2 লাখ শিক্ষকে মোক ভোট দিছিল স্যাৰ মানে আপুনি কথাটো কওঁতে তেতিয়া স্যাৰ আপোনাৰ জিভা পিছল খাইছিল নেকি এইবিলাক চক জিভা পিছল খোৱা কিবা খোৱা এইবিলাক ভিতৰুৱা কথা আৰু মই ইয়াতে ক'ব নাযাওঁ কিন্তু ঘটনাটো হৈ গ'ল আপোনালোকে এই ক্ষেত্ৰত আমাৰ কাৰণে সিম্পেথি দেখাব নালাগে মই যি ক'ব লাগে কৈছো আৰু তাৰ যিটো ৰিপ্লাই আপোনালোকে 2026ত দেখিব শিক্ষকসকলৰ মোৰ প্ৰতি মৰম আৰু মোৰ শিক্ষকসকলৰ প্ৰতি মৰম আৰু মানে শেষত আৰু এটা প্ৰশ্ন যেহেতু আপোনালোকে কৈছিলে যে গুৱাহাটী মহানগৰী একেবাৰে কৃত্ৰিম বানৰ পৰা মুক্ত কৰিব কিন্তু আপোনালোকে যিমানে আপোনাৰ ব্যৱস্থা লৈছে এতিয়ালৈকেতো পানীটো কমা নাই কি ক'ব আপোনালোক মানে বিফল হৈছে নেকি এই ক্ষেত্ৰত ন চক যোৱা বছৰলৈকে বানপানী আমাৰ ইমানত পৰে তো এই বছৰ আমি লাহে লাহে কমাই আনি এতিয়া আপুনি দেখিব গুৱাহাটীত কৃত্ৰিম বানপানীটো আমাৰ ভৰিলৈকে কঁকালৰ তলত গুচি গ'ল তো নেক্সট ইয়াৰ আপোনালোকে দেখিব যে এই পানী আঁঠুলৈকে গুচি গ'ল তো মই ভাবি আছো এনেকুৱা এটা সময় আহি আছে যে যিটো সময়ত আপোনালোকে দেখিব যে আমি মাটিত আমাৰ পানীয়ে নুঠিব গুৱাহাটীৰ ৰাস্তাত তো হয়তো এনেকুৱা হ'ব আমি এটা প্লেন কৰি আছো যে যিবিলাক পানী আমাৰ গুৱাহাটীত বৰষুণৰ যিবোৰ পানী আহিব আমি চেন্ট্ৰেলি গোটেই পানীটো ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ জৰিয়তে আমি পানীটো ৰাখি দিম যাতে গুৱাহাটীত বৰষুণৰ পানীয়ে নপৰে তো যদি পানী নপৰে দেন এই পানীখিনি আমি কি কৰিম আমি গোটেই গুৱাহাটী মহানগৰীত ৱাটাৰ পিউৰিফায়াৰ লগাই ঘৰে ঘৰে পানী দিয়াৰ ব্যৱস্থা কৰি দিম তো এক গুলিত 2 শিকাৰ হ'ব আমি গোটেই পানী ৱাটাৰ হাৰ্ভেষ্টিং কৰিম কৰি আমি খোৱা পানী যোগান ধৰিম আৰু মোষ্ট প্ৰবেবলি 2024ৰ পিছলৈকে আমাৰ আৰু গুৱাহাটীত খোৱা পানীৰ কাৰণে কোনো 1 পইচা দিব নালাগে আমাৰ জল জীৱন মিছনো চলি থাকিব বৰষুণৰ পানীও চলি থাকিব আমাৰ পানীৰ কোনো কাৰণত অভাৱ আৰু গুৱাহাটীত নহয় হ'ব স্যাৰ আৰু কোনা ৰাজ্যত বিজুলী বিল যেনেকে মানে নলয় ঠিক তেনেকুৱা অসমতো তেনেকুৱা ব্যৱস্থা মই কৈ আছো এতিয়া আমি 2026ৰ আগে আমি এটা আঁচনি দিম আমি আমাৰ যে সোলাৰ যে সিস্টেম আমি যেটো সোলাৰ এনাৰ্জিৰ কথা কৈ আছো আমি বৰ্তমানলৈকে সাবসিডি দি আছো যে কোনোবাই যদি এপ্লাই কৰে সোলাৰৰ ইমান টকা আমাক দিব আৰু বাকি টকা আমি দিম কিন্তু 2026 চনৰ আগে এখন আঁচনি হ'ব যে আমি প্ৰতি ঘৰে ঘৰে সোলাৰ প্লেট দিয়াৰ ব্যৱস্থা কৰিম যেতিয়া সোলাৰ প্লেট গুছি যাব তেতিয়াই আমাৰ ঘৰত বিজুলীৰ বিলটো একেবাৰে ৰাহি হৈ যাব তো আমি আৰু খুজলিৱালা নিচিনা মদৰ টকাৰ এইবিলাক নকৰো আমি বেলেগ ধৰণে কৰিম তো আমি সোলাৰ এনাৰ্জিৰ প্লেট আমি সাপ্লাই দিম প্ৰত্যেক ঘৰতে কম্পালসৰিলি লগাব আৰু তাৰ পৰা আমি এনাৰ্জিটো ইলেক্ট্ৰিচিটিটো পাম গতিকে 2026ত অসমখন এক নতুন ৰূপত দেখা পাব যত কৃত্ৰিম বান নাথাকিব পানী ফ্ৰী হ'ব বিজুলী ফ্ৰী হ'ব গতিকে আপোনালোকে আমাক আশীৰ্বাদ কৰক আমি যাতে এইখিনি কাম কৰিব পাৰো আৰু টিভি বিলাকত খালি কোনে মাংস খালে কোনে মাছ খালে এইবিলাক আৰু নেদেখাব দেই আৰু বাকি আপোনালোকক খাব লগাটো মই খুৱাই দিম তো আৰু দীঘলীয়া নকৰো আজিৰ সংবাদ মেলটো বহুত দীঘল হৈ গ'ল প্ৰদীপ
গাড়ী ঠিক কৰিব দে ধন্যবাদ ছাৰ দে ধন্যবাদ ভালে থাক